এনেকৈ আপোনালোকে ওপৰত উঠি যাব লাগিব ইয়াতে চিৰি কি ধুনীয়া চিৰি এইবিলাক দাদা এইবিলাক কাঠৰ নাই হা কাঠৰ নহয় আগতে আহিছিল নে দাদা মই এই ফাৰ্ষ্ট মই দুবাৰ আহিলোঁ প্ৰথম আহিছে মই দ্বিতীয় নম্বৰ এইবাৰ দ্বিতীয়বাৰ অন্তৰ কিন্তু আগতে আহিছিল আহিছোঁ গছবিলাকৰ হেৰিবিলাক বেলেগ ধুনীয়া লাগিছে। ক'তো নাই এইবিলাক গছ ধুনীয়া লাগিছে কি গছ নো এইডাল এইডাল গাছ আগতে দেখা নাই দেখোন এইডাল গাছ ময়ো দেখা নাই দেখা নাই এইবিলাক নাই দেখা আজি প্ৰথম ধুনীয়া লাগিছে না ধুনীয়া চিনাৰী এক সুন্দৰ পৰিৱেশ আপোনালোকেও আহিব যিসকলে অহা নাই আপোনালোকে আহিব কিন্তু কৃষ্ণগুৰু আশ্ৰমলৈ আহিব এই ৰাজা আছে এই ৰাজা কৃষ্ণৰ হেৰিটো মূৰ্তিটোৰ ওপৰত আছে নেকি এই কি ফুল নো দাদা এইটো জয়ন্তী ফুল নেকি জয়ন্তী ফুল হৈ যেন লাগিছে জয়ন্তী ফুলৰ নিচিনা মানে যিফালে চাই সিফালে ফুল আৰু ফুল এই গ্ৰন্থ কৃষ্ণ আৰু এখন হৈছে কৃষ্ণগুৰু গ্ৰন্থাগাৰ এয়া বকুল এই ধুনীয়া ধুনীয়া গছ আছে ইয়াতে কিবা কৈছে দাদা এই চাওক গছৰ পৰা ৱেলকাম গছ মানে ফুলৰ গছ এই ফুলৰ গছৰ পৰা কি ধুনীয়াকৈ মানে বনোৱা আছে ইয়াতে ৱেলকাম বুলি ফুলেৰে কাটি কাটি বনাইছে এই ৱেলকাম আৰু এই ওপৰত চাওক এই পদুম ফুল আছে ওপৰত পদুম ফুল একেবাৰে ওপৰত পদুম ফুলৰ আকৃতি দাদা কেনে লাগছে দাদা আমাৰ লগত টিহু মেধিপাৰাৰ আমাৰ এসময়ৰ নাগাৰা নামৰ পাঠক আমাৰ শৈলেন্দা আজি উপস্থিত আছে দাদা কেনেকুৱা লাগিছে আপোনাৰ মজা লাগছে দে আগতে আহিছিল না আপুনি মই এদিন আহিছিলোঁ আৰু সেইকাৰণে মই পুনৰ আহিলোঁ নে কিমান বছৰ আগত আহিছিল মই 4 মাহ আগতে আহিছোঁ 4 মাহ আগত আহিছিল আজি কিবা পৰিৱৰ্তন দেখিছে নেকি নে একেই হৈ আছে মানে ডিচিপ্লিনটো একেই হৈ আছে ডিচিপ্লিনটো একেই সুন্দৰ ডিচিপ্লিন আৰু চাৰিওফালে ফুলৰ বাগান ইয়াতে ই ক'বা মানে ইমান শীতল ঠাইখিনি এইখিনি খুব ভাল লাগিছে আৰু মনবিলাক পবিত্ৰ হয় ইয়াতে আহিলে শীতল ঠাইতো মন পবিত্ৰ মন পবিত্ৰ হয় চাওক আপোনালোকে কি ধুনীয়া মানে ফুলনিৰ বাগান চাৰিওফালে বাগান আপোনালোকক চাৰিওফালে দেখাইছোঁ আপোনালোকে চাওক আশ্ৰমখন চাওক কি সুন্দৰ পৰিৱেশ খোজকাঢ়ি ভাল লাগছে দাদা হা এইফালে চাওক এইফালে নাচাই ফুল আৰু ফুল কেৱল ফুলৰ বাগান হা আৰু টিহুৰ পৰা আহা দাদা একজন আছে আমাৰ লগত দাদা নমস্কাৰ নমস্কাৰ আপুনি কি ক'ব আশ্ৰমখনৰ বিষয়ে অলপমান কওক কিবা এটা বহুদিন আগৰ পৰা ভাবি আছিলোঁ যে কৃষ্ণগুৰু আশ্ৰমত একদিন যাব লাগিব আহি আজি ইমান ভাল লাগছে তাৰ মানে প্ৰকাশ কৰিব নোৱাৰি ভাষা নাই কোনো ভাষা নাই কোনো ভাষাই দি তাৰমানে ইয়াৰ সৌন্দৰ্য প্ৰকাশ কৰিব হয় নোৱাৰি ইমান ধুনীয়া লাগছে ধুনীয়া প্ৰাকৃতিক তাৰমানে সৌন্দৰ্য গোটেই অসমৰ ইয়াতেই বোধহয় জাপি দিছে নেকি গোটেইখিনি হয় হয় কৃষ্ণগুৰু আশ্ৰমৰ পৰিৱেশ হয় প্ৰাকৃতিক সৌন্দৰ্য ইমান মনোমোহা আৰু উন্নত মানদণ্ডৰ এখন দ্বিতীয় অসমৰ এই স্বৰ্গপুৰী হয় চাওক আপোনালোকে স্বৰ্গপুৰী সদৃশ কৃষ্ণগুৰুৰ আশ্ৰম এয়া চাওক আপোনালোকে এয়া চাওক চাৰিওফালে ফুল আৰু ফুল চব ফুলৰ বাগান চাৰিওফালে ফুলৰ বাগান এইটো তুলসীৰে বাগান চাওক তুলসী চব তুলসীবিলাক এইটো লাইন তুলসীৰ এই তুলসীৰে লাইন এইটো পিছত নহ'লে আফচোচ লাগিব এইফালে কি আছে সুবৰ্ণকুৰ তালা মাৰা আছে ইয়াতে
কৃষ্ণ গুৰুদেৱৰ মানে জীৱনত নেদেখা আশ্ৰম এখন দেখা পাইছোঁ। এই পদুমৰ আকৃতিৰে বনাইছে এইটো এইডাল কি ডিজাইন কৰি কাটি দিছে চাওকচোন। ইয়াতে চাওক মাজতে ইয়াতে পানী ওলাই, ইয়াতে ৰাতি হ'লে ধুনীয়া ধুনীয়া পানী ওলাই থাকে। হা চব গুহাৰ নিচিনা একেবাৰে। গুহা আকৃতিৰ শিলেৰে কি ধুনীয়াকৈ বনাই দিছে ইয়াতে।